Hello guys, today we are going to study heat engine. ঠিক আছে, আমি হিট ইঞ্জিন পঢ়িম। চ' হিট ইঞ্জিন পঢ়াৰ আগতে আমি হিট ট্ৰান্সফাৰটো বুজি লওঁ ভালকৈ। হোৱাট ইজ বেচিকেলি হিট ট্ৰান্সফাৰ? অ'কে, হিট ইজ এ ফৰ্ম অফ এনাৰ্জি। ঠিক আছে, চ' হিট ট্ৰান্সফাৰ বেচিকেলি মিনছ এনাৰ্জি ট্ৰান্সফাৰ। ঠিক আছে, ছাপ'জ ইয়াত এটা বডি আছে, ঠিক আছে, ইয়াত আৰু এটা বডি আছে। মই কথা এটা কৈ দিওঁ যে হিট ট্ৰান্সফাৰ যে আছে, হিট ট্ৰান্সফাৰ তিনিটা মোডত হয়। ঠিক আছে, ইট টেক্স প্লেচ থ্ৰু 3 modes. One is conduction, convection, and radiation. ঠিক আছে, এইবোৰ বস্তু আমি পিছত পঢ়িম ডিটেইলত, কাৰণ আজি আমি হিট ইঞ্জিন পঢ়িম। চ' হিট ইঞ্জিন পঢ়িবলৈ আমাক হিট ট্ৰান্সফাৰটো বুজিব লাগিব ভালকৈ। ঠিক আছে, so you have to understand heat transfer first. So suppose this is a body which is at a temperature T1 and this is another body which is at temperature T2, and let's assume T1 is greater than T2. মানে হ'ল যে এই বডিটো, suppose this is body 1, this is body 1, body 2 temperature 2 body 2 টেম্পাৰেচাৰতকৈ বেছি আছে। এইটো বেছি টেম্পাৰেচাৰত আছে, এইটো কম টেম্পাৰেচাৰত আছে। ঠিক আছে, চ' দিছ ইজ এ নেচাৰেল প্ৰচেছ। আছে নেচাৰেল অৰ উই কেন চে স্পণ্টেনিয়াছ প্ৰচেছ। স্পণ্টেনিয়াছ প্ৰচেছ মানে এনেকুৱা প্ৰচেছ যিটো নিজে নিজে হয়, আমাক বাহিৰৰ পৰা এফৰ্ট দিব নালাগে। উই ডোণ্ট হেভ টু পুট এনি এফৰ্ট ফ্ৰম দ্য এক্সটাৰ্নেল চ'ৰ্চ, ইট টেক্স প্লেচ বাই ইটছ অ'ন। ঠিক আছে, এইটো কি হয় যে প্ৰেছাৰ, টেম্পাৰেচাৰ এইবোৰ বস্তু সদায় আৰু পটেনচিয়েল এইবোৰ বস্তু সদায় হায়াৰ টু লোৱাৰ ফ্ল' হয়। য'ত প্ৰেছাৰ বেছি আছে তাৰ পৰা ফ্লুইড ফ্ল' ক'ত হ'ব? য'ত প্ৰেছাৰ কম আছে। ঠিক আছে, টেম্পাৰেচাৰ য'ত বেছি আছে সেইটো বডিৰ পৰা ক'ত ফ্ল' হ'ব? য'ত টেম্পাৰেচাৰ কম আছে। ঠিক আছে, এইটো কিহৰ কাৰণে হয়? বিকজ দ্য ছিষ্টেম ৱান্টছ টু এটেইন ইকুইলিব্ৰিয়াম। ঠিক আছে, হিট ট্ৰান্সফাৰটো যে হ'ব কিহৰ কাৰণে হ'ব? যেতিয়ালৈকে T1 আৰু T2 টেম্পাৰেচাৰটো ছেম হোৱা নাই তেতিয়ালৈকে হিট ট্ৰান্সফাৰটো হ'ব। চ' ইয়াত মই কৈছোঁ যে T1 যে আছে ইজ গ্ৰেটাৰ দেন T2, মানে এইটো বডিৰ টেম্পাৰেচাৰ এইটো বডিতকৈ বেছি আছে। চ' দিছ ইজ অবভিয়াছলি এট হায়াৰ টেম্পাৰেচাৰ, দিছ ইজ এট লোৱাৰ টেম্পাৰেচাৰ। চ' হিট ফ্ল'টো কোনফালে হ'ব? হিট ফ্ল'টো এইফালে হ'ব। ইট ইজ ডিন'টেড বাই কিউ। ঠিক আছে, হিট ফ্ল'টো এইফালে হ'ব। কিমান দেৰিলৈকে হ'ব? যেতিয়া হেৰি হ'ব, এইটো বডিৰ টেম্পাৰেচাৰ আৰু এইটো বডিৰ টেম্পাৰেচাৰ ছেম হ'ব, ইকুৱেল হ'ব, আৰু তেতিয়া আমি ক'ম যে ছিষ্টেমটো ইকুইলিব্ৰিয়ামত আহিছে। ঠিক আছে, চ' দিছ ইজ দ্য ফাৰ্ষ্ট বেচিক থিং উই নিড টু ন' বিফ'ৰ ষ্টাৰ্টিং হিট ইঞ্জিন। ঠিক আছে, চ' লেটছ ষ্টাৰ্ট হিট ইঞ্জিন নাও। চ' হোৱাট বেচিকেলি হিট ইঞ্জিন ইজ? হিট ইঞ্জিনটো কি হয়? এইটো এটা ডিভাইচ হয় বা কিবা এটা ছিষ্টেম হয় ৱেৰ উই ইনপুট হিট এণ্ড উই গেট ৱৰ্ক এজ আউটপুট। আমি ছিষ্টেমত হিটটো এজ এ ইনপুট দিওঁ, তাৰপিছত আমাক যিটো লাগে আমাক মানে ডিজায়াৰ্ড বস্তু। কি বস্তু? ডিজায়াৰ্ড বস্তুটো হ'ল আমাৰ ৱৰ্ক লাগে। ঠিক আছে, চ' হিট ইঞ্জিন, ছাপ'জ HE হিট ইঞ্জিন, এইটো এটা ছিষ্টেম। দিছ ইজ এ ছিষ্টেম। এইটো কিহত কাম কৰে? এইটো কাম কৰে ট্ৰান্সফাৰ অফ হিটৰ বেচিছত। ইয়াত কি হয় যে আমি হিট এজ ইনপুট দিওঁ and we get work as output. Okay, so we have to supply heat to the heat engine. For that we need two reservoir. Suppose this is one reservoir which is temperature T1 and this is another reservoir which is at temperature T2. ঠিক আছে, and let's assume T1 is greater than T2. ঠিক আছে, চ' T1 এইটো বডিৰ টেম্পাৰেচাৰ এইটো বডিতকৈ বেছি আছে। চ' অবভিয়াছলি হিট ফ্ল'টো T1ৰ পৰা T2 লৈকে হ'ব। ঠিক আছে, আমি কি কৰিলোঁ? মাজতে এটা হিট ইঞ্জিন থৈ দিলোঁ, ইয়াত এটা ছিষ্টেম। ঠিক আছে, চ' হিট ফ্ল' কোনফালে হ'ব? এইফালে হ'ব, অবভিয়াছলি এইফালে হয় ন, এইফালে হিট ফ্ল' হ'ব।
এটা কথাটো হল সাপোজ Q1 amount of heat flow হৈ আছে এটো T1 temperature যেটো body আছে body মানে reservoir means it's a huge source of heat তাত বহুত heat আছে ঠিক আছে but at temperature T1 this is fixed and this body is at temperature T2 this is also fixed ঠিক আছে যেটো বেছি টেম্পারেচাৰত থাকে এটোক আমি সোর্স বুলি কওঁ আৰু যেটো কম টেম্পারেচাৰত থাকে এটোক আমি সিঙ্ক বুলি কওঁ ঠিক আছে সো ফৰ এক্সাম্পল সোর্সৰ পৰা Q1 হিট ওলাই আছে ঠিক আছে ইকত যাব T2 টেম্পারেচার বডিত যাব বাট মাজত কি আছে হিট ইঞ্জিন আছে হিট ইঞ্জিন কি কৰে হিট ইঞ্জিন হিটক ওয়ার্কত কনভার্ট কৰে সো যিমানখিনি হিট আহিব Q1 ইয়াৰ পৰা হিট ইঞ্জিনে ইয়াৰ পৰা কি কৰিব হিট ইঞ্জিন টু ওয়ার্ক কিবা এটা ভ্যালু ওয়ার্ক ওলাই দিব মানে ইট উইল গিভ আউট সাম অ্যামাউন্ট অফ ওয়ার্ক সাপোজ সে W ঠিক আছে Q1 to heat আহিছে আমি জানো যে heat is an energy ঠিক আছে which can never be created nor destroyed so আমি Q1 যিমানখিনি হিট দিছো হিমানখিনি হিটৰ পৰা কিবা এটা পাৰ্ট ওয়ার্কত ওলাই যাব ঠিক আছে that means বাকি যিমানখিনি ওলাব এটো কিমান হ'ব Q1 minus W কিয় কাৰণ Q1 to total heat আছিলে suppose এটো 10 জুল আছিলে আৰু ইয়াতে 2 জুলৰ ওয়ার্ক হৈ গল so বাকি কিমান থাকিলে 8 জুল তো ওলাই যাব এফলৰ পৰা so you can say Q1 minus W ঠিক আছে so this is Q1 minus W suppose এটো আমি Q2 বুলি ধৰি লও যে Q2 which is equal to Q1 minus W এই Q2 হিটটো কি হল সিঙ্কত সোমাই গল obviously Q1 to বেছি হ'ব Q2 to কম হ'ব কাৰণ Q1 হিটৰ পৰা কিমানখিনি ওয়ার্ক ওলাই গৈছে এটো আমি যদি এৰি দিও এটো মাইনাস কৰি দিও তাৰ পিছত যিমানখিনি থাকিব হেতুৱে Q2 হ'ব है ना so we get Q2 equals to Q1 minus W so আমি হিট ইঞ্জিনৰ বেসিক্যালি কি প্যাৰামিটাৰস বোৰ উলাও আমি যে হিট ইঞ্জিনত হিট ইঞ্জিন দি মানে আমি হিট টু যে ওয়ার্কত কনভার্ট কৰিলো ঠিক আছে আমি কি বিচাৰো কি প্যাৰামিটাৰস বিচাৰো the most important parameter is efficiency of the engine এটো আমি ইটা বুলি এটা হেৰি আছে গ্রিক লেটার আছে এটোৰে রিপ্রেজেন্ট করব এফিশিয়েন্সি মানে কি হয় এফিশিয়েন্সি মানে হয় যে আমি কিমান আউটপুট পালো কম্পেয়ার্ড টু কিমান ইনপুট আমি দিছো কিহত হিট ইঞ্জিনত তেনেকৈ ইয়াত ইনপুটটো কি ইনপুটটো যেটো ভিতৰত কি সোমাইছে Q1 সোমাইছে মানে এটো ইনপুট আৰু আউটপুটটো আমি কি পালো এটো নহয় আমাক লাগে ওয়ার্ক বিকজ হিট ইঞ্জিনৰ কাম কি হিট ইঞ্জিনৰ কাম হল যে হিটৰ পৰা ওয়ার্ক তেনেকৈ আমি কওঁ যে এটা কাৰ ঠিক আছে আমি কাৰত কি কৰো পেট্ৰল দিও পেট্ৰলটো কি হয় কাৰৰ ভিতৰত গৈ পিনে ইগনাইট হয় বস্তুটো বাৰ্ন হয় ন বাৰ্ন হোৱাৰ পিছত কি হয় হিট জেনাৰেট হয় আৰু হেতু হিট আকৌ আমাক হেল্প কৰে কাৰটো মুভ কৰোতে when the car moves it means the car is doing some work the system is doing some work কাৰৰ ভিতৰত যেটো আছে এটো ইঞ্জিন বুলি কওঁ ন আমি সো ইঞ্জিনটো কি কাম কৰি আছে ইঞ্জিনটো কাম কৰি আছে যে হিট যিমানখিনি হৈছে পেট্ৰলত ইগনাইট কৰাৰ পিছত যিমানখিনি হিট প্ৰডিউস হৈছে হিটু হিট আকৌ ওয়ার্কত কনভার্ট কৰি গাড়ীটো মুভ কৰাই আছে বস্তুটো ঠিক আছে সো আমাৰ অবভিয়াসলি আমাৰ আউটপুটটো কি হ'ব ওয়ার্ক যে গাড়ী কিমান মুভ কৰিব পাৰে হয় ন আমি মাইলেজ বিচাৰো গাড়ীৰ মাইলেজ ভাল হ'ব লাগে তাৰ পিছত কিমান স্পিডত যায় এইবোৰ বস্তু আমি চাওঁ ন সো এটো আহে কিহৰ পৰা হিটৰ পৰা ঠিক আছে ইট কামস ফ্ৰম হিট সো এফিশিয়েন্সি মিন্স আমি কিমান ওয়ার্ক পাই আছো কম্পেয়ার্ড টু কিমান হিট আমি ইনপুট দিছো সিস্টেমত সো দ্য ফর্মুলা অফ এফিশিয়েন্সি ইজ হোৱাট efficiency is desired work মানে আমি যেটো বিচাৰো that is W upon কিহৰ কম্পেয়াৰত হিট ইনপুট আমি যিমান হিট দিছো হিট ইনপুট ওকে সো হিট ইনপুট কিমান দিছো আমি Q1 ন এতিয়া আমি যদি এটো সলভ কৰো সে আমি ইয়াত সলভ কৰিলো ওপৰত so desired work means W আমাৰ ইয়াত ইকুৱেশ্যন আছে যে Q2 equals to Q1 minus W so ইয়াৰ পৰা আমি W টো যদি ওলাও কি হ'ব Q1 minus Q2 হয় ন Q1 minus Q2 so value টো ইয়াত বহাই দিও efficiency equals to Q1 minus Q2 upon Q1 so আমি সিম্পলিফাই কৰিম বস্তুটো so it will be 1 minus Q2 by
ঠিক আছে এইটো হ'ব এফিচিয়েঞ্চি আৰু ইয়াৰ ভ্যালুটো 0 ৰ পৰা 1 লৈকে যাব পাৰে বাট এক্স্যাক্টলি 1 নহয় because when we'll convert this efficiency value in terms of percent we have to multiply 100 with it. So you can say efficiency can be greater than 0 and less than 1. ঠিক আছে for example efficiency আহিলে 0.6 suppose এটা ইঞ্জিনৰ efficiency 0.6 আহিছে আমি যদি এটো পাৰ্চেন্টত কনভাৰ্ট কৰো তেতিয়া হলে 0.6 into 100 কৰিব লাগিব so which will give us 60% মানে আমি work কিমান পাইছো 60% পাইছো compared to যিমান heat input দিছো ঠিক আছে so if we get 1 as the value of efficiency যদি আমি efficiency value 1 বুলি পাও ঠিক আছে তেতিয়া হলে কি হ'ব 1 into 100% that means 100% which is not possible ঠিক আছে heat engine বা বেলেগ যিকোনো ইঞ্জিনৰ ক্ষেত্ৰত আমাৰ efficiency to কেতিয়াও 100% নহয় it will be always less than 100% ঠিক আছে আৰু যদি কোনোবাই উলাই দিয়ে 100% ইঞ্জিন তেতিয়া হলে he or she will get a Nobel Prize for that all right so this is basically heat engine আৰু ইয়াত বহুত কিবা কিবি আছে ৰিভাৰ্সিবল প্ৰসেস ইৰিভাৰ্সিবল প্ৰসেস টেম্পাৰেচাৰ টাৰ্মছত আমি টেম্পাৰেচাৰ টাৰ্মছত লিখিব পাৰো এফিচিয়েন্সি টো ইন টাৰ্মছ অফ টেম্পাৰেচাৰ লিখিব পাৰো ঠিক আছে Q2 T2 হৈ যাব আৰু Q1 T1 so that depends on reversibility এটো আমি নেক্সট ক্লাছত ডিসকাস কৰিম ঠিক আছে থ্যাংক ইউ